দুপালপিতা বৰষুণৰ ফলত কাকডোঙা নদী পানী উপচি ৰাস্তাৰ আধা ৰাস্তা পালেহি আৰু বহু মানুহৰ ঘৰ দুৱাৰ পানী সোমাই অৱস্থা নাইকিয়া হ'ল আৰু সেই লোকসকলে গাঁৱৰ ৰাইজে আমাৰ স্কুলতে এনেদৰে শিবিৰ পাতিবলৈ লৈছিলে। बुका पानी আৰু এয়া পৰিমাণুৱে মোক দেখি আমাৰ মাকক দেখি জীয়েককো প্ৰয়োজন হ'ল নেল পলিচৰ আৰু এতিয়া আমি আকৌ যাব ওলাইছোঁ স্কুললৈকে। শবনম বা আহিলে কালি, আচলতে পৰহি মই আহিছিলোঁ, আপোনালোকে অকণমান ক্লিপ অলপ আগত দেখিবলৈ পালেই। কালি শবনম বা আহিলে আৰু আজি মই আহিছোঁ, কাৰণ তেওঁলোকে চৰকাৰে যিমান পৰিমাণে পাৰিয়ে যোগান ধৰিছে, কিন্তু ময়ো অকণমান গৈ চাহ একাপ দিওঁ বুলিয়ে তেনেদৰে গৈছিলোঁ। এতিয়া স্কুলৰ যিসকল লোক আছে তেওঁলোকক কালি শবনম বাই দিলেহি আৰু কালি আহিবলৈ নহ'ল, আজি সেইকাৰণে আমি আহিছোঁ। আমাৰ ফালৰ পৰা চাহ বাকী যি লাগে প্ৰয়োজনীয় বস্তু যোগাৰ দি আছে প্ৰশাসনে বা চৰকাৰৰ মানুহে, তেনেকৈ সা সুবিধা দি আছে। আৰু এতিয়া আমি চাহৰ কাৰণে দুটামান বজাৰ কৰিব আহিছোঁ। বজাৰকেইটা কৰি হ'লে যিসকল লোক আছে তেওঁলোকক চাহ দিয়া হ'ব আৰু। চাহ দিবলৈ বজাৰ কৰি লৈছোঁ। আৰু এয়া আচলতে যিমান গৰম পৰিছে, আকৌ মন গ'লে কেতিয়াবা বৰষুণ দিয়ে, আকৌ ৰ'দ দিয়ে, আচলতে বতৰটোৰ কোনো ঠিকনাই নাইকিয়া হৈছে। আৰু সেইকাৰণে পৰিমাণুক এনেদৰে ভিতৰতে সুমুৱাই ৰখা বুলি নহয়, যিখিনি ভাত পানী খুৱাই মেলি অকণমান শুওৱা হয়, শুৱাৰ পাছত এনেকৈ শুই উঠি আমি গোটেইখিনি যেতিয়া চাহ খাওঁ, তাইক মানে ৰীল বনাওঁ ব'লা বুলি ক'লে বা যদি ফোনটো দি পেলাই ৰীলটো দেখুৱাই পেলাই হেৰি কৰা হয়, তাই এনেদৰে নাচে। আৰু ভায়েকলৈও পটককৈ মনত পৰি নানু দদৌ তেনেকৈ চিঞৰি থাকে। আৰু ভায়েকক ভাইটি বা তেনেকৈ একো নকয়, ভাই বুলিয়ে কোৱা হয়। তাই যিমানবাৰ মুখত শুনিছোঁ ভাই বুলিয়ে কোৱা শুনিছোঁ, নাজানো দেই ডাঙৰ হ'লে কি বুলি মাতে। আৰু এনেদৰেই অকণমানকৈ নাচি বাগি ডাঙৰ হওক আৰু অকণমান ক্ষীণাইছে। কি কৰিলে ভাল হ'ব আপোনালোকে ক'বচোন। খাবলৈ একেবাৰে মন নকৰে, অনবৰত খেলি থাকিব বিচাৰে আৰু আম বুলিয়ে কৈ থাকে। আচলতে আম খাবলৈ দিয়া হয়, কিন্তু ভাত যদি অকণমানো নাখায় কেনেকৈ হ'ব কওকচোন। আৰু এনেদৰে কান্দি দিয়ে। কিবা এটা বস্তু প্ৰয়োজনীয় বস্তু যদি খায় তেতিয়াহে অকণমান শকত হ'ব, যদি অকল আম খাই থাকে কেনেকৈ হ'ব। ভাত পানীৰ কোনো নাম মানে নলয়েই, ভাত যদি খোৱা হয় মুখতে লৈ মেলি পেলাই আকৌ পেলাই দিয়ে।
ভাইটি কি কৈছে উধা ভাইটি আয়ো ফোন কাটি দিলে আকৌ লগাই দে কথা পাতিছে না তেনেকে টিপি দিছিলে দাদা মাতা নাই নাই নানু আছে নাই সোধা আকৌ নানু মামুহে মাতিছে ভাইক মাতা ভাইক এইফালে আহা ভাই বুলি মাতা আকৌ তুমি ভাই মাতি দিয়া তুমি ভাইক মাতি দিয়া খুব মৰম লাগিছে আৰু এইফালে আমাৰ পৰিমাণুৱে ধুনীয়াকে সৰু পৰি গুমলাই আছে দেই সৰু পৰিয়ে খাব নেকি সৰু পৰিয়ে খাব হা খুৱাই দিয়া ঠিক আছে খুৱাই দিয়া আমাৰ বাইদেউক এইফালে পৰিমাণুৱে আগৰ ফোনটো 3 ঠেকেচমান দিওঁতে ভাগি থাকিলে তাৰপিছত সেইটো এটা লেচুহে ল'লে গোটেই ডিছপ্লেখন চেঞ্জ কৰিব লগা হোৱাৰ কাৰণে নিশা ওলাই আছে সেইকাৰণে ফোনটো চেঞ্জ কৰি এইটো কি আছিলে নিশা এইটো কি আছিলে চেমচাং কিবা এটা আছিলে পাহৰিলে নিচাই মানে গোটেইকেইটা যাওঁতে লৈছিলোঁ কিন্তু পাহৰি থাকিলোঁ নামটো এইটো আমাৰ মাক লৈ দিয়া হৈছে এতিয়া কভাৰ এটা অৰ্ডাৰ দিছিলোঁ মানে EMI-তে লোৱা হৈ যাব চেমচাং কি নাজানো পাহৰিলোঁ আৰু সেই EMI-টো মই দিম বুলি পেলাই পৰিমাণুৱে ভাঙিলে এইগৰাকীয়ে এতিয়া নিশা ভগা ফোনটো অলপ পাছতে ভাঙিব বুলি পেলাই আশা কৰিছোঁ বাপৰে ফোনটো বেগত ভৰালে ভৰোৱাৰ পিছত লোৱা কেনেকৈ যাবা ফুফু কেনেকৈ যাবা যোৱা বাই লোৱা যোৱা দেই ভাই ওচৰলৈ যাবা নি যোৱা ভাই ওচৰৰ পৰা আহা যোৱা এইটো খুলিব পাৰিম নে নাজানো দেই তেতিয়াহ'লে হেৰি লাগে এইটো কি কেঁচি চেঁচি লাগে কিন্তু আমাৰ মনটো ইমানেই মানে জানিবলৈ আগ্ৰহী হৈ থাকে বা কি আছে গমেই কভাৰ আছে বুলি কিন্তু মানে ৰখিবলৈ সময় নাই আমাৰ সেইকাৰণে এতিয়া এনেকৈ আঙুলিৰে কভাৰটো এৰুৱালো হা এইবিলাক আমাৰ নিশাই ধুনীয়া বেগ এটা আনিছে দেই ৰাইজসকল কেনেকুৱা লাগিছে ক'ব দেখাই দে বেগটো কেতিয়াবা আমিও লৈ গ'লে সুধি নিদিব আকৌ যে তুমি খাবা বেগ নি বুলি
ও কথা বাইদেউ নিখাবাই লৈছিলে ন আপুনি যে ভিডিঅ'ত যে কৈছিলে দেছা জেগা আছে এতিয়া কভাৰটো আনিছো এনেকুৱা এইটো আমাৰ ফালৰ পৰা মানে ফোনটো ভাঙিলে কাৰণে এইবোৰ দেখা মই বকি আছো ন মাক জীয়েকক কাজিয়া এতিয়া তুমিও নিয়াবা এইটো ফোনটো দিছিলোঁ কিন্তু এতিয়া কভাৰটো কাইলৈ অহা কথা দেখাইছিলে এতিয়া আকৌ ল'ৰাটো দেখি পেলাই মাতিলে তাৰপিছতে পাৰ্চেলটো দি থৈ যাওঁ লাগিলে হয়নে নহয় জানো তেনেকৈ দিছে এইটো কি আকৌ হা লগাব পাৰি নেকি ঐ এইটো আনি পেলাবি ভগৱান জানে ঐ চা লাগে নে নালাগে লাগিব যেন লাগিছে হৈ গ'ল এইখিনিত মায়ে ফটোকপি ভৰাই থ'ব এইখিনিত মায়ে আধাৰ কাৰ্ড পেন কাৰ্ড যি আছে চব ভৰাই থ'ব হৈ গ'ল এতিয়া ফোনটো তুমি দি দিয়া এতিয়া দি দিয়া এতিয়া পৰিয়াই 3 থেকেচা 4 থেকেচা ভৰাই দিলো একো নহয় আৰু এইটো কি হোৱাৰ কাৰণে দিলে বাৰু এইটো মই লগাব পাৰি নেকি এইখিনিত এইবোৰ লগাব পাৰি চাগে ক'ৰবাত ট্ৰাই এটা কৰি চাব লাগিব জানা নি তই नहीं जानता है নাজানো नो এই ক'ত লগাই শুন চাওঁচোন এইখিনিতে আছে চাওঁ এইটো ক'ত লগাই চাওঁচোন এইটো এইখিনি এইটো আকৌ লগাবলৈ এতিয়া বৰ্তমান অৱস্থাত নিদিয়ে ন এইটো একো নহয় এইটো কভাৰ হয় দেখাইছে তাইও এজনী কোন হে এজনী মই নেকি বা পৰি এজনী পৰি কোৱা পৰি माइले হৈ গ'ল কভাৰ बाय বাই কৰি बाय কম দিয়া ফোনটো দিয়া আইতাক দি দিয়া এটা তুমি আইতাক দি ভৰাই দিছা সকলোকে গুড ইভিনিং জনাই আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ এতিয়া বতৰ এয়া বৰষুণ দিয়াৰ পাছত অৱস্থাটো দেই আমাৰ পুৰা ব্লাৰ হৈ আছে যাবিনে নাযাওঁ ভণ্টি যাবানে আৰু এতিয়া অকণমান ওলাই আহিছোঁ আমি নালাগে তেতিয়া যা যা ভিতৰত লাগে যা আৰু সেইফালে বাইদেউ আহিছিলে বাইদেউ মানে আজি অসুবিধা হ'ল সেইকাৰণে এই গছৰ মানে আমাৰ ঘৰৰ কাষতে দুজোপা যিহেতু আহঁত গছ বৰগছ হয় আৰু ডাঙৰ গছ বৰগছ আছে সেইকাৰণে সাধাৰণতে আমি অসুবিধা হ'লে ওলাই নাহোঁ আৰু মই অলপ আগত মূৰটো ধুইছোঁহে একদম সন্ধ্যা সময়ত মূৰটো ধুব লগা হ'ল মানে কালি ৰাতি তেল সানি থৈছিলোঁ আৰু তেল সানি এটা দিন থ'লোঁ আৰু দিনতে ধুম ভাবিছিলোঁ কিন্তু সময়নো কি গা ধোৱা সময়ত মই মূৰটো নুধুলোঁ পিছবেলা সময়ত ধুম বুলি ভাবিলোঁ একদম পিছবেলা দেৰি হৈ গ'লগৈ বৰষুণ দিলে দুপাল পিতা বৰষুণ বতাহ সেয়া ৰৈ থাকোঁতে এতিয়া সন্ধ্যা সময়ত ধুই আহিছোঁ সন্ধ্যা হওঁ আৰু এতিয়া অকণমান পুপুকণক উলিয়াই আনিছোঁ এগৰাকী ঘৰত নাথাকে গাড়ী আমাৰ ৰাস্তাত যোৱা চাওক কিমান স্পীডত গৈছে তেতিয়াহ'লে গাড়ীখন উপায় নাই এনেকুৱা মানে পুৰা দাদা আৰু আমাৰ এইবোৰ পথাৰবোৰত পুৰা পানী হৈ গৈছিলে বৰ্তমান অৱস্থাত বাৰু পানীবোৰ শুকালে আৰু কালি আমি এনেই পানীত নামিব মন গ'ল সন্মুখৰ পথাৰখনৰ পানীত পুৰা নামিছোঁ বহুতে আৰু আপোনালোকে অলপ আগত দেখিলেই আমাৰ স্কুলতো তেনেদৰে শিবিৰ পাতি আছিলে বৰ্তমান এতিয়া যিহেতু পানী শুকাইছে আৰু তাত শিবিৰ পতাৰ সময়ত আমাৰ সন্মুখত মানে সন্মুখৰ যিখিনি পথাৰ আছে এইখিনিতো পুৰা বানপানী হৈ গৈছিলে এতিয়া বৰ্তমান বৰষুণ দি আছে যদিও পানীখিনি শুকালে বহু মানুহৰ ঘৰ দুৱাৰ খেতি পথাৰ মানে পানীৰে পুৰা হেৰি হৈ আছিলে নোৱাৰা তুমি যাব তালে উপায় নাই আচলতে বহু বছৰৰ মূৰত ইমান ডাঙৰ পানী হৈছে প্ৰায়
আমি সৰু থাকোঁতেই তেনেকৈ বানপানী হোৱা দেখিছিলোঁ বহুত বছৰ হ'ল তেনেদৰে বানপানী নোহোৱা আৰু এইফালে এজনে গা ধুই আছে সেয়াকে চাই আমাৰ পৰিমাণেও গা ধুব লাগে ৰ'ব মই দেখাইছোঁ দেই এইটো চাওক পথাৰত বোকা খচিছে চাওকচোন ঐ তই যে ইয়াত আছ মাহঁতে গম পায় নাই পায় নে নাপায় ঐ তই আহিছ নাই নিনিং ঐ এই মাত্ৰ মই মাক কম ৰ তাকে দেখি দেখি আমাৰ এগৰাকী একদম পূৰা যাবলৈ এক্সাইটেড আৰু পানী বাঢ়িছিলে কাৰণে আমি 60 টকা দি পেলাই ফাঁচি জাল এখন আনিছিলোঁ প্ৰায় 1.5 মিটাৰ 2 মিটাৰমান হ'ব কিন্তু দুখিত আমি ক'বলৈ যে আমাৰ ফাঁচি জালত এটাও মাছ নুঠিলে উপায় নাই মানে আমি পানী যিহেতু বাঢ়িছিলে সেইকাৰণে আমি মাছ উঠিব বুলি ভাবিছিলোঁ কিন্তু নুঠিলে এটাও আজি মায়ে ৰাতিপুৱাই 4:30 বজাত উঠি মাছ চাইছে তাৰপিছত আমাক কৈছে যে মাছো এটাও নুঠিলে আৰু এতিয়া আমি ঘৰলৈ যাওঁ পৰিমাণো আমাৰ মিঠুক চাবলৈ গ'ল মানে ভাতো এটা আছে সেইটোক চাব গ'ল চোৱাৰ পাছতে আমি এতিয়া ঘৰলৈ যাম যিহেতু বতৰটো বহুত বেছি বেয়া হা কিটা মানে কিয় এনেকুৱা হা কিয় নামি আহা পাৰিবা নাই কেনেকৈ উঠিছিলা তুমি নিজে বহা তাত নুঠে নহয় এখন হয়নে পিলোবোৰ আঁতৰাই পেলাই সেয়া কৰিছা হা ঐ চকু কোনে চকু হাত কোনখন হাত এখন কি না এখন কি এখন কি কি ভৰি কোনটো ভৰি হা কোনটো চাওঁ ভৰি কোনটো সেইটো কি সেইটো কি কি সেইটো কি কেনেকৈ সোধাচোন দিলা কেনেকৈ আছিলে কেনেকৈ আছিলে কাককে দুটা লাগি আছিল মোৰ চুলিখিনি কি কৈ পেলালা তুমি মৰম 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 চুমু দেখাই দিয়া দেখাই দিয়া মোৰ চুলিখিনি মই দেখাই নাই একো ক'ত আছে মোৰ মুখখন কোনজনী মই কোনজনী দেখাই নাই মই কোন ক'ত এইজনী চোন মই পুপু কোচত উঠো মই পুপু কোচত উঠো পুপু মোক অকণ কোচত লোৱা চুলি নাটানে কোচত লোৱা পুপু মোক অকণ কোচত লোৱা চুলিখিনি মোৰ য'ত লগাই শেষ ভৰিয়ে চৰিয়ে আমাৰ মাজে মাজে এনেকুৱা মৰম চেনেহবোৰ হৈয়ে থাকে এয়া আমাৰ বাইদেউ কি হৈছে এইটো কি হ'ল কলা এইটো কি বস্তু ভাল হৈ যাব মই চুমু এটা খাই দিছোঁ এইটো ৰং লাগিলে তুমি ক'ৰবাত খোজকাঢ়িছিলাগে আকৌ তুমি মোক ক'ৰবাত কোচত লৈ দিয়া ভাল হৈ যাব মোক অকণমান কোচত লৈ দিয়া নাই এতিয়া এই ভৰিটোতে লাগি থাকিব এনেকৈ চা ভৰিটো উঠাই দিয়া চাওঁ মই ভালকৈ দিওঁ চাওঁ এজনী চা হাই ভৰিটো নুচো
মৰম চুমা দেখাই দিয়া ইমান মৰম নকৰো মই কোনটো তোমাৰ কোনটো পৰিব নাই দেই পৰিব নাই মোক বিচাৰা মই পৰি নাই দেই পৰিব নাই দেই চকুটোকে মাৰি দিছা মৰম চুমা এটা খাই দিয়া মোক চুমা এটা খাই দিয়া এইখিনি গালত গালত এইটো ঐ যদি চা গালখন চা কি হৈ আছে চা গালখন ফুলি গ'ল মাৰিলে এইটো প্ৰকাণ্ড গাৰুটো লৈ মোক মাৰিছা এই জানি আৰু এনেদৰে আমাৰ দুজনীৰ উৎপাত ধেমালি চলি থাকে আচলতে গৰম বন্ধ দিয়া দিনৰ পৰাই একেবাৰে এৰি দিবলৈ মন নকৰে মানে অকল গা ধুবলৈ যোৱা সময়খিনিতহে অকণমান মানে এৰি দিয়ে আৰু সেয়াও তাকো ইহঁতৰ লগত থৈ যাব লগা হয় আৰু অলপ সময়ৰ পিছতে আকৌ বিচাৰিবলৈ ধৰে এনেদৰে মোৰ গৰম বন্ধটো তাইৰ লগত আমাৰ অকণমান সময়বোৰ ধৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ আৰু আপোনালোকৰ মাজলৈও আগবঢ়ালোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত বেছি ধন্যবাদ